ধ্ৰুপদী মৰ্যাদা পোৱাৰ পিছত অসমীয়া ভাষা গৌৰৱ সপ্তাহ এটা উদযাপন কৰা হ'ল আৰু সেই ভাষা গৌৰৱ সপ্তাহৰ সময়ত এটা উচিত সিদ্ধান্ত অসম চৰকাৰে লৈছিল যে কেৱল অসমীয়া ভাষাই নহয় বিভিন্ন জনগোষ্ঠীয় ভাষাৰ বিষয়ে চৰ্চা হৈছিল আৰু আমিও কেইবাখনো সভাত অংশগ্ৰহণ কৰি দেখিছিলোঁ যে বিভিন্ন জনগোষ্ঠীয় ভাষাৰ বিষয়ে তাত চৰ্চা হৈছিল সেই চৰ্চাৰ ধাৰাটো অব্যাহত ৰাখিবলৈ অসমত সহজতে বিভিন্ন জনগোষ্ঠীয় ভাষা শিকিব পৰাৰ কিবা সুব্যৱস্থা চৰকাৰৰ ফালৰ পৰা কৰাৰ চিন্তা কৰিব নেকি দ্বিতীয় কথা আজিৰ পৰা এটা খুব ডাঙৰ সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিছে যে কিতাপৰ বৰ্ষ আজিৰ পৰা আৰম্ভ কৰিছে সেই বিষয়ে অলপ আলোকপাত কৰিব নেকি আমাৰ ৩-৪টা এজেণ্ডা আছে এটা হৈছে যে চৰকাৰী বিষয়া কৰ্মচাৰীসকলক এতিয়া আমি তেওঁলোকক আমি এটো কম্পালসৰি কৰিছো যে তেওঁলোকে এটা জনজাতীয় ভাষা শিকিব লাগিব এটো আমাৰ ৰুলছত আগত আছিল কোনো ইনসিস্ট কৰা নাছিল যদি মই এসসিএস বা এপিএস হৈছো আই মাষ্ট লাৰ্ন এ ল্যাঙ্গুৱেজ আদাৰ দেন আসামিজ বড়ো লব পাৰো মিচিং লব পাৰো কাৰ্বিও লব পাৰো কিন্তু আৰু এটা ভাষা মই শিকিব লাগিব কাৰণ নহলে সেই জাগাবিলাকত কাম কৰিব মই নোৱাৰা হৈছো সেকেন্ড কথা আমি অসমীয়া ভাষাই অফিচাৰ সকলক বা আমাৰ কৰ্মচাৰী সকলক ট্ৰাইবেল ল্যাঙ্গুৱেজ শিকাৰ কাৰণে আমি এনকাৰেজ কৰিব খুজিছো এই যে কিতাপৰ বৰ্ষ এই কিতাপৰ বৰ্ষটোত আমি বহুখিনি কাম কৰিব খুজিছো যেনেকুৱা অসমৰ বহুবিলাক কিতাপৰ এতিয়া ডিজিটেল লাইব্ৰেৰীত অসমৰ কিতাপ নাই বহুবিলাক কিতাপৰ কপিৰাইট সমাপ্ত হৈ গৈছে এতিয়া সেইবিলাক অসম গভৰ্ণমেণ্টে পাব্লিছ কৰিব পাৰে কাৰণ এজন মানুহ জীয়াই থকা আৰু মৃত্যুৰ 60 বছৰলৈকে সেই কিতাপে হওক অভিধানে হওক পৰিয়ালটো বা ব্যক্তিজনৰ কৰ্তৃত্ব সীমালৈকে থাকে গতিকে এই বছৰটোত আমি 22 ফেব্ৰুৱাৰী আমি কিতাপৰ বৰ্ষৰ ডাঙৰ এটা পৰিকল্পনা আমি প্ৰস্তুত কৰি আছো আমি ওয়াৰ্ক কৰি আছো গ্ৰন্থমেলা পতা গ্ৰন্থমেলাত সহায় কৰা চৰকাৰী কৰ্মচাৰীক অতিৰিক্তকৈ টকা দিয়া তেওঁলোকে যাতে কিতাপ কিনিব পাৰে আমি গভৰ্ণমেণ্ট এমপ্লয়ীক এবাৰ আমি দৰমহাৰ লগত এটা অতিৰিক্ত টকা দিব খুজিছো অকল কিতাপ কিনাৰ কাৰণে কিতাপৰ বিলখন আহি গভৰ্ণমেণ্টক দিব লাগিব সো 3.5 লাখ মানুহে এই বছৰ কিতাপ কিনিব অসমত কিয় এণ্ড ফান্ড উইল বি প্ৰভাইডেড বাই গভৰ্ণমেণ্ট গভৰ্ণমেণ্টে টকা দিব যেনেকৈ মই মন্ত্ৰী মুখ্যমন্ত্ৰী মোৰ দৰমহাৰ লগত 1000 টকা যোগ কৰি দিব কিতাপ কিনিব লাগিব গ্ৰন্থমেলা পাতিলে আমি গ্ৰন্থমেলা পতাৰ কাৰণে আমি পইচা দিব খুজিছো ৰিডাৰ সাৰ্কেল বনাব খুজিছো এটা দিন স্কুলত অকল আমি অসমীয়া কিতাপ পঢ়ুৱাব খুজিছো গতিকে আমাৰ যিখন কিতাপৰ বৰ্ষৰ যিটো এজেণ্ডা আমাৰ এক্সপাৰ্ট সকলে বনাই আছে বাই ফেব্ৰুৱাৰী আমি তাক ৰিলিজ কৰিব পাৰিম এণ্ড ইট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ইয়াৰ ফৰ দ্য বুক লাভাৰ্ছ আৰু আমি অসমীয়া কিতাপবিলাক যিমান পাৰো ডিজিটেল প্লেটফৰ্মত লৈ যাম অসমীয়া পুৰণা কিতাপবিলাক আমি পাব্লিচিটি কৰা আৰম্ভ কৰিম চন্দ্ৰকান্ত অভিধান হেমকোষ অভিধান নাও উইল প্ৰিণ্ট এণ্ড উইল ডিষ্ট্ৰিবিউট কিয় দিজ আৰ অলৰেডি বিকাম প্ৰপাৰ্টি অফ দ্য পিপুল অফ আছাম টকা দি কিনিব নালাগে পঢ়িব লাগে সো গতিকে আমাৰ হাতত উই হেভ এ ভেৰি বিগ এজেণ্ডা দিছ ইয়াৰ আৰু কিতাপক লৈ এই বছৰত আমি বহুত কাম কৰিম আৰু খালি মই আজিয়ে ক'ব খোজা নাই বিকজ আৱাৰ এক্সপাৰ্ট টিম ইজ ৱৰ্কিং অন ডেট আমাৰ টিমটোৱে কাম কৰি আছে দুই এটা ইনোভেটিভ সাজেশন আহিছে যে কৰ্মচাৰীসকলক দৰমহাৰ লগত 500 টকা যোগ কৰি দিয়ক এটা মাহত 500 টকাৰ এখন কিতাপ কিনি আনিব দ্বিতীয় মাহত আৰু 500 টকা কিনি দিয়ক এইবাৰ গল্পৰ কাৰণে তৃতীয় মাহত আৰু 500 টকা দিয়ক এইবাৰ উপন্যাসৰ কাৰণে সো very many interesting suggestion has come আপোনালোককো মই আহ্বান জনাম যে কিতাপৰ বৰ্ষটো পালন কৰাৰ ক্ষেত্ৰত আপোনালোকেও যদি কিবা সাজেশন আছে বা আমাৰ ৰাইজৰো আছে আমাক দিব পাৰিব প্ৰকাশন পৰিষদে ৱেবছাইট এটা কৰিব আমি তাতে দিব পাৰিম এণ্ড বাই ফেব্ৰুৱাৰী 15 পঞ্চায়ত ইলেকশ্যনৰ পিছতে আমি এটো আৰম্ভ কৰিম বাট ইট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ইয়াৰ লং কেম্পেইন মুখ্যমন্ত্ৰী মহোদয় এইফালে মই দেখিছো দিবজ্যোতি হয় হয় প্ৰথম কথা হ'ল যে 2024 প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনালো আপোনাক আৰু মন্ত্ৰী পৰিষদৰ সকলো সদস্য আৰু দ্বিতীয়তে যদি আমি চাওঁ 2024 টো প্ৰাপ্তি বছৰ
যে হয় ছেমিকণ্ডাক্টৰ হ'ল, অসমত আইন শৃংখলা উন্নতি হৈছে, উগ্ৰপন্থী সমস্যা কমি গৈছে, কিন্তু 2025 বৰ্ষত এডভান্টেজ আছাম 2 হ'বলৈ গৈ আছে। তাত কি ধৰণৰ বিনিয়োগ আহিব পাৰে, কিয় নতুন প্ৰজন্মই তাৰ লগত এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব কাম কাজবোৰ। আৰু দ্বিতীয়তে আপুনি কোনোবা আৰু বিদেশত ফৰেইন ইনভেষ্টমেণ্ট আনাৰ কাৰণে যাব নেকি, এইটো এটা প্ৰশ্ন। আৰু এটা হ'ল আপোনাৰ দিনত আমি দেখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানসমূহ ভাল হ'ল, কিন্তু যদি আমি চাওঁ পূৰ্বতে যিধৰণে অসমীয়া মাধ্যমত পঢ়িছিল, এতিয়াও যেন আমাৰ সমাজৰ লোকসকলে আগবাঢ়ি নাহে নিজৰ ল'ৰা সন্তানক মানে চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ। এই যিটো এটা চেঞ্জ, তাৰ ক্ষেত্ৰত কিবা ব্যৱস্থাৰ চিন্তা চৰ্চা কৰিব নেকি নতুন ভৱিষ্যত প্ৰজন্মৰ কাৰণে? চাওক, বহুতবোৰ ৰাজ্যই, অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যই চৰকাৰী মাধ্যমটোকে পৰিৱৰ্তন কৰি দিছে। তেলেগুৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমলৈকে গুচি গৈছে, আৰু দে হেভ মেড তেলেগু এ ছাবজেক্ট। কাৰণ ট্ৰেণ্ডটোৱে গৈছে যে আমি ইংলিছ মিডিয়ামত পঢ়িব লাগে। কিন্তু মোদী ডাঙৰীয়াই প্ৰচেষ্টা কৰিছে যে যি কাৰণে পঢ়ে ইংলিছ মিডিয়ামত, যে মেডিকেল পঢ়িব লাগে, ইংলিছ নহ'লে আমি মেডিকেল কেনেকৈ পঢ়িম, চ' মেডিকেলটোৱে হিন্দীত পাঠ্যক্ৰম উলিয়াই দিছে, ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম হিন্দীত কৰিছে। তেওঁ ভাৰতীয় ভাষাক জীয়াই ৰখাৰ কাৰণে কিছুমান ষ্টেপ লৈছে। এতিয়া আমাৰ ইঞ্জিনিয়াৰিং মেডিকেলৰ পাঠ্যপুথি আমি অসমীয়াটো বনাই আছো। আই থিংক নেক্সট ইয়াৰ উই আৰ গোয়িং টু লঞ্চ আছামিজ কোৰ্চ। হিন্দীত অলৰেডি হৈ গ'ল, প্ৰথম মোদী ডাঙৰীয়াই কওঁতে মানুহে হাঁহিছিলে, বাট মধ্যপ্ৰদেশত মেডিকেল এতিয়া মেক্সিমাম হিন্দীত পঢ়ে, হিন্দীৰ লগত ইংলিছ ট্ৰান্সলেশ্যন থাকে। গতিকে আমি অসমীয়া ভাষাক প্ৰাসংগিক কৰাৰ কাৰণে যদি বৈজ্ঞানিক শব্দ, এতিয়া ছেমি কণ্ডাক্টৰৰ যিটো অসমীয়া, সেই অসমীয়াটো পঢ়িবৰ কাৰণে ইমান কষ্ট হয়, দ্ৰুত সমাবিষ্টকৰণ, ইট উইল নট বি এট্ৰেক্টিভ। গতিকে আমাৰ হাতত মোৰ এইটোও চিন্তা আছে যে অসমীয়া ভাষাৰ শব্দৰ কোষ আৰু বৈজ্ঞানিক শব্দবিলাকৰ মাজত হাউ উই কেন ক্ৰিয়েট এ বেলেঞ্চ। যেনেকৈ আপোনাক মই লগ পালোঁ শুৱলা অসমীয়া ভাষা, কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ অসমীয়া বুলি কওঁতে কৃত্ৰিম বুদ্ধিমত্তালৈকে গুচি গ'লোঁ। সেটা কথোপকথনত কৃত্ৰিম বুদ্ধিমত্তা শব্দটো আমি ইউজ কৰিব নোৱাৰোঁ। সেইকাৰণে আৰ্টিফিচিয়েল আৰু ইণ্টেলিজেন্স এই দুটা শব্দৰ যদি থিয়ৰিটিকেল আমি অসমীয়ালৈকে ট্ৰান্সফাৰ কৰোঁ, তেতিয়ালৈকে অসমীয়া ভাষাটো প্ৰাসংগিক নহ'ব। আৰ্টিফিচিয়েলৰ অসমীয়া কৃত্ৰিম, ইণ্টেলিজেন্সৰ অসমীয়া বুদ্ধিমত্তা। এটা ল'ৰা এজনে ক্লাছত মাক দেউতাকৰ লগত কথা পাতোঁতে কেনেকৈ ক'ব যে মই কৃত্ৰিম বুদ্ধিমত্তা এটা চাব খুজিছোঁ, তেওঁ ক'ব মই এয়াই যাম। চ' সেইকাৰণে ভাষাৰ ক্ষেত্ৰত আমি কৰিবলগীয়া বহুত কাম আছে। হিন্দী ভাষাৰ ক্ষেত্ৰত PMA অলৰেডি এই মিছনটো আৰম্ভ কৰিছে, লেংগুৱেজ মিছন। এতিয়া ছেমি কণ্ডাক্টৰৰ অসমীয়াটো সমাবিষ্টকৰণ। এটা জাগিৰোডত গৈ কোনে থিয় হৈ ক'ব যে ইট ইজ নট এ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি, এইটো সমাবিষ্টকৰণ উদ্যোগ, অৰ্ধ সমাবিষ্টকৰণ, অৰ্ধ ছেমি কণ্ডাক্টৰ, অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ হৈছে ছেমি কণ্ডাক্টৰৰ আজিৰ দিনৰ অসমীয়া। চ' সেইকাৰণে মই ভাবোঁ দিজ আৰ দ্য ৰিয়েল ইছ্যু হুইচ ইজ কনফ্ৰণ্টিং আছ। কিয় ইংলিছ মিডিয়ামত গৈছ? আৰে মই এতিয়া ছেমি কণ্ডাক্টৰ নিশিধি অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ শিকিম নেকি? চ' হাউ ইউল এনচাৰ টু এ নিউ জেনেৰেশ্যন? আমি কাৰোবাক বাধ্য কৰাব খুজি আছো, কিন্তু আমি ফেচিলিটেট কৰিব খোজা নাই। আমি যেতিয়া অসমীয়া পঢ়িছিলোঁ আমাক কোনো বাধ্য কৰা নাছিলোঁ, কাৰণ যে সহজভাৱে আমি অসমীয়া। এতিয়া নতুন যিটো ইনোভেশ্যন হৈছে, টেকনলজিকেল ইনোভেশ্যন, ডিজিটেল ইনোভেশ্যন, তাৰ লগত ভাষাটোক আমি এটা বেলেঞ্চলৈকে আনিব লাগিব। আৰু এই ধৰণৰ চিন্তা চৰ্চা আমি কৰি আছো। আৰু অসমীয়া স্কুলবিলাকত যিটো বিনিয়োগ হৈছে 8 কোটি টকাকৈ এখন হাইস্কুলত, নেক্সট মাহৰ পৰা ইনোগ্ৰেশ্যন আৰম্ভ হ'ব। ছেইণ্ট মেৰিজ ডন বস্কোতকৈ আমাৰ হাইস্কুলবিলাক বেছি ধুনীয়া হ'ব গৈ আছে। চ' দেয়াৰ আৰ এফৰ্ট। কিন্তু মই ভাবোঁ যে ইয়াত আমাৰ লেংগুৱেজটোক টাচ দিয়াৰ প্ৰয়োজন আছে। আমি কেতিয়াও অৰ্ধ পৰিবাহী সমাবিষ্টকৰণেৰে আমি নতুন দিনত 21 বা 22 শতিকাত আমি অসমীয়া ভাষাটোক লৈ প্ৰৱেশ কৰিব নোৱাৰোঁ।
সেইকাৰণে মই ভাবো আৰু বহুত বিলাক চ্যালেঞ্জ আছে যোৱাকালি ৰাতি মই কনকলতাৰ ওপৰত এটা কবিতা লিখিছো ChatGPT কবিতাটো পঢ়ি মই এজনক পঢ়াই দিছো মোক এজনে সুধিছে মই নাম নকওঁ বিশিষ্ট সাহিত্যিক এজনৰ নাম লৈ কৈছে অমুকে লিখা কবিতা নেকি এটো মই বোলে এটো তেওঁ লিখা কবিতা নহয় যোৱাকালি মই লিখা কবিতা AI পৰা উলাই মই দুটা শব্দ বদলাই দিছো আৰু আপোনালোকেও পাৰিব সকলো এভৰিবডি গতিকে আমি এটা প্ৰত্যাহ্বানৰ দিনত সোমাইছো আৰু অসমৰ ইন্টেলেকচুৱেল বা অসমৰ যিখিনি মানুহে অসমক ৰাস্তা দেখুৱাই তেওঁলোকে এতিয়া এই ধৰণৰ প্ৰত্যাহ্বানবিলাকৰ সন্মুখীন হোৱাৰ কথা চিন্তা কৰাৰ সময় আহিছে we are entering completely a new age and most of our leading Assamese are not thinking that way ki we have to be relevant ami prasangik hobo lagibo we are still prisoners of 70s 80s and 90s মুখ্যমন্ত্ৰী ডাঙৰীয়া advantage Assamot enekwa we are targeting jeneke semiconductor industry mane ki it is a assembly কিন্তু assembly কি কৰিব প্ৰাইমাৰী প্ৰডাক্ট দি assembly কৰিব হে কাৰণে আমাৰ কেদিনমান আগতে চিফ সেক্ৰেটাৰী লগত জাপানৰ লিডিং ইনভেষ্টমেন্ট টিমৰ ডিসকাশন হৈছে যে প্ৰাইমাৰী ইন্ডাষ্ট্ৰিটো আমি জাগিৰোডত আনিব পাৰো নেকি কিন্তু এইবাৰ সামিটত মই ইমান আশা কৰা নাই বিকজ ইলেকশনৰ আগত হোৱা সামিটক ইন্ডাষ্ট্ৰিয়েলিষ্ট অলসো টেক ইট উইথ লিটল বিট অফ পিনস কে সৰকাৰ থাকিব নাই ষ্টেবিলিটি থাকিব নাই বাট আমি নামৰূপৰ সাৰ কাৰখানাই হওক বা অসমত ডিফেন্স কৰিডৰে হওক বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত ইট ইজ এ ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট আমি বহুতবোৰ গেইন পাম কিন্তু মই ভাবো যে যদি ইলেকশন ইয়াৰ নহলহেঁতেন আমি ইয়াতকৈ আৰু বেছি ভাল কৰিব পাৰিলোহেঁতেন বাট এই বছৰ উই হেভ টু লিটল লো কি নেক্সট ইয়াৰ আমি নেক্সট লেভেলত যাব পাৰিম আৰু এবাৰ জাগিৰোডত সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি এতিয়াও মানুহে মানি লব খোজা নাই যে অসমত এটো হ'ব পাৰে আধাৰশিলাহে হৈছে এটো কোড হ'ব সো যিদিনাখন ইনগ্ৰেচন হ'ব উইল বি এন্টাৰিং এ নিউ এজ সো হিকাৰণে মই ভাবো যে দিস আমি এবাৰ ভাল কৰিম কিন্তু হলেও এইবাৰখনক লৈ মই একদম মানে বহুত হাই গিয়াৰত থকা নাই বাট নেক্সট 26-27 that will be the decisive years for Assam মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনতে নৱবৰ্ষৰ আপোনাক শুভেচ্ছা জনাইছো আপুনি বিশেষকৈ যিখিনি আমাক ক'লে আমিও খুব সন্তুষ্ট মই সুধিব খুজিছো ৰোড সেফটিৰ ওপৰত আৰু আপুনি দেখুৱাইছে বিগত বৰ্ষত বা আপুনি কাৰ্য দায়িত্ব লোৱাৰ পিছত ৰোড সেফটিৰ ক্ষেত্ৰত যথেষ্ট সফলতা পাইছে কিন্তু আমি আৰক্ষীৰ ক্ষেত্ৰত দেখো তেওঁলোকে যেতিয়া বিশেষ কামত সফলতা লাভ কৰে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে তেওঁলোকক বিশেষভাৱে পুৰস্কৃত কৰে এটা ৰোড সেফটিৰ ক্ষেত্ৰত বিশেষকৈ যদি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে এজ এ হোল ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি ড্ৰাষ্টিকলি কমাব পাৰে কিবা ইনসেন্টিভ বা কনসাৰ্ন অফিচাৰক ৰিৱাৰ্ড দিয়াৰ কিবা ব্যৱস্থা কৰিব পাৰে নেকি মোৰ দ্বিতীয় কথাটো হ'ল আপুনি গ্ৰন্থবৰ্ষৰ কথা ক'লে যে গ্ৰন্থবৰ্ষৰ প্ৰথমটো আমি সুফল এটা পাইছো যে আপোনালোকৰ কেবিনেট সতীৰ্থ মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ইতিমধ্যে আমাক ধুনীয়া একোখন গ্ৰন্থ উপহাৰ দিছে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আমাক গ্ৰন্থ উপহাৰ দিছে কেশৱ মহন্ত ডাঙৰীয়াই দিছে আৰু এনেকৈ আমি গ্ৰন্থ পোৱাৰ এটা শুভ এটা পৰম্পৰা আপুনি আৰম্ভ কৰিছিলে 2021ত গ্ৰন্থ উপহাৰ দিয়া আৰু আশা কৰোঁ যে ভৱিষ্যতৰ দিনত যে এই ধৰণে গ্ৰন্থক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আপুনি বিশেষ উদ্যোগ লৈছে ইতিমধ্যে আৰু এইখিনি কৈ মই বিশেষকৈ ৰোড সেফটিৰ ওপৰত আপোনাৰ পৰা জানিব খুজিছো সক আমাৰ ৰোড সেফটিৰ ওপৰত বহুত ভাল কাম হৈছে কিন্তু মই ভাবো যে ইনসেন্টিভ লব পৰা পৰিবেশলৈকে এতিয়াও আমি আহা নাই উই হ্যাভ একমপ্লিশ মেনি থিং বাট মাইলস টু গো গতিকে আপোনালোকৰ এই পজিটিভ কথাবিলাকে মই ভাবো যে আমাৰ ডিপাৰ্টমেন্টৰ মানুহে শুনিব আৰু কাম কৰিব কিন্তু ইনসেন্টিভ কৰিবৰ কাৰণে মই ভাবো যে ডেট ষ্টেজত এতিয়াও আমি গৈ পোৱা নাই যেতিয়া হেতু ষ্টেজত গৈ পাম ডেফিনেটলি আমি ট্ৰাই কৰিম এতিয়াতো আমাৰ কাৰণে ডাঙৰ ডিসইনসেন্টিভ হৈ আছে যে ৰোড সেফটিত যদি আমি কাম কৰো এজন লৰাই হেলমেট পিন্ধা নাই তেওঁক যদি ধৰি কওঁ যে হেলমেট কিয় পিন্ধা নাই তেওঁ কয় অহাবাৰ চৰকাৰক ভোট নিদিওঁ বুলি সো আমাৰ উই আৰ ইন এ ভেৰি ইন্টাৰেষ্টিং সোসাইটি গতিকে আমাৰ কাৰণে এতিয়াতো ডাঙৰ ইনসেন্টিভ হ'ব যাতে লৰাজনে হেলমেটটো পিন্ধে আমাৰ যাতে ষ্টাফক উল্টাই নুখুদে এই
আমাক হেলমেট পিন্ধিব দিছে, মামাই অহাবাৰ ভোটে নিদিওঁ। চ' উই আৰ ইন ডেট ষ্টেজ নাও। গতিকে ইনচেণ্টিভলৈকে যাবৰ কাৰণে উইল টেক লিটল টাইম, মোৰ টাইম আমাক লাগিব অলপ। পদ্মদা কৈ আপুনি। হয়, আজি বছৰৰ প্ৰথম দিন, এই প্ৰথম দিনটোতে গোটেই অসমৰে ৰাইজক এনেকে নতুন বছৰৰ শুভেচ্ছা জনাইছো। গোটেই অসমৰ বুলি কৈছো, মানে বিভিন্ন পৰ্যায়ৰ লোক আছে। যদিও আজি আমাৰ সাংবাদিকসকলৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলাপ কৰাৰ কথা আছিলে, আমি বেছি আলাপ কৰিম বুলি ভাবিছিলো, কিন্তু আমি সেইখিনি সময় নাপাম। যি কি নহওক, মই এটা কথাই ক'বলৈ গৈছো, সেইটো কৈছো, আমি যিখিনি ঠাইত আজি বহি পেলাই আমি কথা কৈ আছো, সেই ভূমিৰ কথা কৈছো। ভূমিৰ কথা মুখ্যমন্ত্ৰীয়ে অলৰেডি কৈছে। সেই ভূমিৰ কথা মিছন বসুন্ধৰাৰ নামত মানে আমাৰ জনজাতিৰ ট্ৰাইবেল বুলিও কথা এটা ওলাইছে। ট্ৰাইবেল বুলি কওঁতে মই ট্ৰাইবেল বেল্টৰ কথা ক'ব লাগিব। এতিয়া এই 1969ত এইখিনি ভূমি আমি য'ত কথা পাতি আছো, কথা কৈ আছো, সেইখিনি মাটি চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ পৰা কৰি পেলাই 1,29,000 বিঘা মাটি ৰিজাৰ্ভ কৰি পেলাই ৰাখিছিল এই কেপিটেল নিৰ্মাণ কৰিবৰ কাৰণে, য'ত আমি আজি এই কেপিটেলৰ নিচেই কাষতে কেপিটেলত আমি কথা ক'বলৈ পাইছো। এইটো কথা বাদ দি পেলাই মই আন এটা কথা ক'ব বিচাৰিছো। ট্ৰাইবেল বেল্ট